তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। কিছুদিন পূৰ্বে এই বিষয়টোক লৈ বিতৰ্ক হৈছিল। ৰাজ্যৰ বহু প্ৰান্তত বা ৰাজ্যৰ ৰাজনৈতিক মহলত এই বিষয়টোক লৈ সৰব চৰ্চা হৈছিল। সঁচাকৈ বিজেপিক ভোট নিদিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নেকি বিএলএসকলে? বৰ্তমান সময়ত এটা নতুন খবৰ পোহৰলৈ আহিছে। শিৱসাগৰত 109 জনকৈ ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। অভিযোগ উত্থাপন হৈছে যে বিজেপিক ভোট নিদিয়াৰ বাবেই জীৱিত থকাৰ পাছতো ভোটাৰ তালিকাত তেওঁলোকক মৃত সজোৱা হৈছে আৰু তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। এজন দুজন নহয়, 109 জনকৈ অসমীয়া যি গৰীয়া মুছলমান আছে সেই মুছলমানৰ নাম কৰ্তন কৰা হৈছে বুলি এটা অভিযোগ উত্থাপন হৈছে। শিৱসাগৰত যথেষ্ট সংখ্যক লোকৰ নাম কৰ্তন কৰা হৈছে আৰু এই নাম কৰ্তন কৰাৰ আঁৰত আছে একাংশ তথাকথিত বিজেপি নেতা আৰু সেই নেতাসকলৰ নেতৃত্বতে বা এই নেতাসকলে যোগান ধৰা তালিকাৰ ওপৰত ভিত্তি কৰি একাংশ নিৰ্বাচনী বিষয়াই নাম কৰ্তন কৰিছে ভোটাৰ তালিকাৰ পৰা একাংশ জীৱিত ব্যক্তিৰ। সবিশেষ জনাইছো কি হৈছে শিৱসাগৰত, য'ত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে এতিয়া একাংশ ভোটাৰে। 109 গৰাকীকৈ জীৱিত দেশী মুছলমানক মৃত সজোৱা হৈছে। নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে জীৱিত ভোটাৰক মৃত সজোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিজেপি নেতা মনিৰাম পংগিং, অভিনন্দন গগৈ এই ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজীৱ শৰ্মা নামৰ আন এগৰাকী বিজেপি নেতা জড়িত হৈ থকাৰ অভিযোগ এই সমগ্ৰ বিষয়টোত। শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাং আলি পঞ্চায়তত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে 1 নং ৱাৰ্ডৰ প্ৰায় 109 জনকৈ ব্যক্তিৰ। ভুক্তভোগীয়ে নিৰ্বাচনী কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিছে। মঙলবাৰৰ দিনটোত ভুক্তভোগীয়ে নিৰ্বাচনী কাৰ্যালয় ঘেৰাও কৰিব। নিৰ্বাচনী বিষয়াই প্ৰতিবাদস্থলীতে নাম সন্নিৱিষ্ট কৰিব লাগিব 109 গৰাকী ব্যক্তিৰ। যিহেতুকে 109 জন ব্যক্তি জীৱিত, কিন্তু তেওঁলোকক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। সমগ্ৰ দেশত SIR প্ৰক্ৰিয়া চলিছে, অসমত চলিছে SR আৰু SR প্ৰক্ৰিয়াৰ মাজত বৃহৎ খেলিমেলি হৈছে এতিয়া শিৱসাগৰত। SR প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিয়াগম এটা খেলিমেলি হৈছে শিৱসাগৰত, কিয়নো বহু লোকৰ নাম কৰ্তন কৰা হৈছে। অভিযোগ উঠিছে বিজেপিক ভোট নিদিয়াৰ বাবে একাংশ বিএলএ বিজেপি নেতাৰ সহযোগত একাংশ তথাকথিত বিজেপি নেতাই প্ৰস্তুত কৰা তালিকাৰ ওপৰত ভিত্তি কৰি যথেষ্ট সংখ্যক ভোটাৰৰ নাম কৰ্তন কৰিছে, যাৰ পাছতে সংখ্যালঘু যি দেশী মুছলমানসকল আছে তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে। আমি মন্তব্য শুনাই লৈছো কি হৈছে শিৱসাগৰৰ একাংশ ভোটাৰৰ সৈতে, শুনক তেওঁলোকৰ ভাষ্য। ইতিমধ্যে এই বিজেপি চৰকাৰখনে অৰ্থাৎ আজি কেইদিনমানৰ আগতে ধৰা পৰিছিল যে দিলীপ শইকীয়াই ইতিমধ্যে তেওঁলোকৰ বিজেপি বিষয়ববীয়াসকলক কৈছিল যে যিসকল মানুহে বিজেপিক ভোট নিদিয়ে সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰিব লাগে। অৰ্থাৎ তেওঁলোকে এই বিজেপি চৰকাৰখনে আমাৰ মাইনৰিটি মানুহখনক খিলঞ্জীয়া মুছলমান মানুহ ভূমিপুত্ৰ মুছলমান মানুহসকলৰ নাম কৰ্তন কৰিবলৈ বিশেষভাৱে তেওঁলোকে অনুমতি দিছিল। তাৰে উদাহৰণ ইতিমধ্যে দিলীপ শইকীয়াই কৈছিল যে এই কামটো কৰা নাছিল, তাৰে উদাহৰণ আজি শিৱসাগৰত জলজল পটপটকৈ ওলাই আহিলে। ইতিমধ্যে শিৱসাগৰ জিলাৰ দিচাং নেহেলি পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ড দীঘল দিয়লিৰ ৰিৰিয়াৰ প্ৰায় 109 জন খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমানৰ নাম ইতিমধ্যে কৰ্তন কৰি দিছে। তাৰে ইতিমধ্যে যিসকলে নাম কৰ্তন কৰিছে ইয়াত সম্পূৰ্ণৰূপে ধৰা পৰিছে যে ইয়াৰে 3 জন বিজেপিৰ মানুহ, আচলতে বিজেপিৰ মানুহ নামকেইটা কি আছিল? মনিৰাম পাংগিং, ৰাজীৱ শৰ্মা আৰু অভিনন্দন গগৈ। এই 3 জন আচলতে বিজেপিৰ বিষয়ববীয়া। এই 3 জনে এইসকল যি 109 জন মানুহ ইতিমধ্যে 1 নম্বৰ ৱাৰ্ডত এটা ৱাৰ্ডত যিসকল মানুহৰ নাম ইতিমধ্যে কৰ্তন কৰিলে 109 জন মানুহ, এই 109 জন মানুহ মৃত বুলি তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে আজি নিৰ্বাচনী বিষয়া কাৰ্যালয়ত তেওঁলোকে এপ্লিকেশ্যন দিছে আৰু সেই নিৰ্বাচনী বিষয়া ইতিমধ্যে 109 জন 1 নম্বৰ ৱাৰ্ডৰ দীঘল দিয়লি ৰিৰিয়াৰ 109 জন জীৱিত মানুহৰ নাম ইতিমধ্যে কৰ্তন কৰিলে। এই কথাটো জলজল পটপটকৈ ওলাই পৰিলে যে বিজেপি চৰকাৰখনে ইতিমধ্যে কৈ আছিল যে যিসকল মানুহে বিজেপি ভোট নিদিয়ে তাৰে এইটো উদাহৰণ। দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সৰ যোগেদি বিজেপি লিডাৰসকলক ইতিমধ্যে কৈছিল যে আমাৰ যিসকল মানুহ ভোট নিদিয়ে সেইসকলৰ নাম কৰ্তন কৰিব লাগে। আৰু তাৰে ফলশ্ৰুতিত ইতিমধ্যে বিজেপিৰ আংগু পাংগু নেতাবিলাকে ইতিমধ্যে কাম আৰম্ভ কৰিয়েই দিলে।
আমাৰ জীৱিত মানুহক মৃত বুলি ইতিমধ্যে ভোটাৰ লিষ্টৰ পৰা ইতিমধ্যে নাম কৰ্তন কৰিছে 109 জন 1 নম্বৰ ৱাৰ্ডত আৰু দিচাং দিয়ালি পঞ্চায়তৰ বহুকেইটা পঞ্চায়ত আছে তাতো ইতিমধ্যে বহু কৰ্তন কৰিছে এটা কথা স্পষ্ট ভাষাৰে ওলাই পৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনে আমাৰ ভাই ককাইৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ বিচাৰিছে নেকি যে বিজেপিৰ যিকেইজন আংগু পাংগু এই দিচাং দিয়ালি পঞ্চায়তই যি 3জন বিজেপি লিডাৰে ইতিমধ্যে নাম কৰ্তন কৰিলে আমাৰ মানুহবিলাকক মৃত বুলি ক'লে সেই 3জন মানুহৰ লগত ইতিমধ্যে চৰকাৰখনে আমাৰ যি খিলঞ্জীয়া মুছলমানসকলে তেওঁলোকৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি আছে অৰ্থাৎ হিন্দু মুছলিমৰ মাজত কাজিয়াখন লগাব পাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ আশংকা আছে আচলতে বিজেপিৰ এইটো ধাৰণা বিজেপিয়ে এই কথাটো ভাবি লৈছে গতিকে আমি শিৱসাগৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিজেপিৰ বিষয়ববীয়াসকলক কৈছো যে অহা মঙলবাৰে ইতিমধ্যে বৰ্তমান চৰকাৰী বন্ধ আছে অহা মঙলবাৰে শিৱসাগৰৰ নিৰ্বাচনী বিষয়ে কাৰ্যালয় ইতিমধ্যে আমি ঘেৰাও কৰিম আৰু তাতে সেই ঘেৰাও কাৰ্যসূচীতে আমাৰ যিসকল জীৱিত মানুহৰ নাম ইতিমধ্যে মৃত বুলি তেওঁলোকে কৰ্তন কৰিছে তেওঁলোকৰ নাম তাতে অন্তৰ্ভুক্ত কৰিব লাগিব অন্যথা কিন্তু শিৱসাগৰ জিলা উপায়ুক্তৰ লগতে নিৰ্বাচনী বিষয়া যিগৰাকী আছে নিৰ্বাচনী বিষয়াসকল কোনো শান্তিত থাকিব নোৱাৰিব আৰু বিজেপিৰ যিবিলাক কৰ্মী আছে বিজেপিৰ যিবিলাক বিষয়ববীয়া আছে কোনো কিন্তু শান্তিত থাকিব নোৱাৰিব এই কথা আজি দিচাং দিয়ালি পঞ্চায়তৰ যি